কৃষ্ণাইত সুৰভি সাহিত্য গোষ্ঠীৰ সাহিত্য অনুষ্ঠান সম্পন্ন। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বুকুত নতুনকৈ জন্ম লাভ কৰা সুৰভি সাহিত্য গোষ্ঠীৰ উদ্যোগত আজি জিলাখনৰ কৃষ্ণাইত এক বিশেষ সাহিত্য অনুষ্ঠান অনুষ্ঠিত হৈ যায়। কৃষ্ণাই পাব্লিক স্কুল প্ৰাংগণত অনুষ্ঠিত আজিৰ সাহিত্য অনুষ্ঠানখন সঞ্চালনা কৰে সুৰভি সাহিত্য গোষ্ঠীৰ সভাপতি ডক্টৰ নজৰুল ইছলামে। অনুষ্ঠানত আদৰণি তথা অতিথি চিনাকি পৰ্বৰ আঁতৰে সুৰভি সাহিত্য গোষ্ঠীৰ প্ৰচাৰ সম্পাদক উদিত নাৰায়ণ কলিতাই। বন্তি প্ৰজ্বলন কৰে গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসক তথা কবি ডাক্তৰ মানসী দত্তই। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় সুৰভি সাহিত্য গোষ্ঠীৰ সম্পাদক নীলমণি শৰ্মাই। সুৰভি সাহিত্য গোষ্ঠীৰ প্ৰতিষ্ঠা আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত সাৱলীল বক্তব্য আগবঢ়ায়। 12 বজাত সাহিত্য অনুষ্ঠানখন উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক প্ৰফুল্ল কলিতাই। দুপৰীয়া 12:30 পৰা অনুষ্ঠিত হয় সাহিত্য অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভা। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ, আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুখ্য বিষয়া উৎপল বাদল বৰুৱাই কবি পদুমী নাথৰ কবিতা পুথি এখন উন্মোচন কৰে। এই উন্মোচনী অনুষ্ঠানৰ আঁতৰে সম্পাদক চন্দন চক্ৰৱৰ্তীয়ে, শিশু শিল্পী দৃষ্টি, দীপা, শিৱম আৰু কস্তুৰী নাথে সংগীত পৰিৱেশন কৰা আজিৰ সাহিত্য অনুষ্ঠানত নবীন প্ৰবীণ বহু কবি সাহিত্যিকে গল্প কবিতা পাঠ কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় নীলমণি শৰ্মাই। বৰ্তমান ডিজিটেল জগতত আমাৰ প্ৰিণ্টিং মিডিয়াৰ লগত সম্পৰ্ক প্ৰায় শেষ হৈছে বুলিয়ে ক'ব লাগিব, কোনোমতে চলি আছে। এনেকুৱা সময়ত আমি কবিতা, গল্প, গানেৰে অলপ সময় যদি সজাব পাৰোঁ, আমাৰ জীৱনলৈ এটা সুন্দৰ বাৰ্তা আহে, এটা সুন্দৰ আমাৰ দিব বিচাৰিছোঁ। গাঁওখনি দূৰৈৰ সেউজীয়া গাঁওখনিত ৰেণী ৰেণী খাম মাদল চিফুং বাহিৰ মৃদু মৃদু সুৰ বৰ গঞ্জৰিত হৈ আহে। পাণ তামোলৰ ভৰপূৰ বাহনী দৰাত বহুৰঙী চৰাইৰ নৃত্যৰ কলৰল। কবিতাটোৰ শিৰোনাম অনুভৱ। তুমি মাথো মোৰ জীয়া কাহিনী, শান্তিৰ আলপ তুমি এই মাথো মোৰ অনুভৱ। শুকুলা মেঘৰ আৰে আৰে শান্তিৰ বতাহ জাকৰ সৈতে আহি মোৰ মনত তুমিয়েইতো আশাৰ ৰেঙনি জগাই তুলিছা। সপোন নেদেখা মইজনীক তুমি সপোন দেখিবলৈ শিকাইছা। নাজানো কিয় আহিছিলা, ক'ৰ পৰা, কেনেকৈ। মাথো জানো মোৰ এই অচিন পথত তুমিয়েই সংগী হৈ আছিলা। সেইবাবেই মানৱ বৰৰ মাজত মানৱতা জীয়াই আছে। যন্ত্ৰণাৰ পাচিৰ ভাঙি কলংকিত অধ্যায়ৰ ইতিহাস ৰচে। প্ৰচ্ছেদন ঘটে প্ৰতিভাষিক ধাৰণাবোৰ। শব্দবোৰ ক্ৰমে অসহ্যকৰ হৈ পৰে। তথাপি যন্ত্ৰণা আছে বাবেই
আমাৰ এই বিশেষ সাহিত্য